ডেভেলপমেন্ট কাউন্সিলৰ চেয়াৰমেন প্ৰাক্তন বিধায়ক বন্ধুবৰ কাৰ্তিক সিনহা ডাঙৰীয়া, ইয়াত উপবিষ্ট হোৱা প্ৰাক্তন বিধায়ক বন্ধুবৰ ঘন বৰাগোহাঁই ডাঙৰীয়া, আমাৰ পিছপৰা জাতিৰ কল্যাণ বিভাগৰ সঞ্চালক বৰগোহাঁই ডাঙৰীয়া, এই কাউন্সিলৰ মাননীয় সদস্যসকল, ইয়াত উপস্থিত থকা বিভিন্ন সন্মানীয় ব্যক্তিসকল, ৰাধা গোবিন্দ সেৱা কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰমুখে কৰ্মকৰ্তাসকল আৰু মোৰ অতি শ্ৰদ্ধাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজ, বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজ অসমীয়া সমাজৰ এক অবিচ্ছেদ্য অংগ। এই বিষ্ণুপ্ৰিয়া মণিপুৰীয়ে অসমীয়া সমাজত সাংস্কৃতিকভাৱে চহকী কৰি তুলিছে। যদি আমি অলপ পিছলৈ ঘূৰি যাওঁ, আমাৰ বৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠাতা, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত অসমত যিগৰাকী মহান পুৰুষে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল, শ্ৰীমন্ত শংকৰদেৱে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰিছিল আৰু প্ৰত্যেক ঠাইৰ পৰাই তেওঁ কিছু কলা কৃষ্টি তেখেতে সংগ্ৰহ কৰিছিল। যেনেকৈ মৌ-মাখিয়ে বিভিন্ন ফুলৰ পৰা মৌ সংগ্ৰহ কৰি মৌচাক বনায়, তেনেধৰণে শংকৰদেৱেও বিভিন্ন ভাৰতবৰ্ষৰ তীৰ্থস্থানবোৰ ভ্ৰমণ কৰি তাৰ পৰা মৌ আনি তেওঁ বিভিন্ন কৃষ্টি সংস্কৃতি সংগ্ৰহ কৰি ইয়াত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছে। সত্ৰীয় সংস্কৃতিৰ ফালে যদি আমি চাওঁ, তাত আমি মণিপুৰী সংস্কৃতিও আমি দেখা পাওঁ। হয়তো শংকৰদেৱে মণিপুৰ ভ্ৰমণ কৰিছিল আৰু মণিপুৰৰ যিটো ধৰ্মীয় সংস্কৃতি, এই ধৰ্মীয় সংস্কৃতি তেখেতে ইয়াত সন্নিৱিষ্ট কৰিছিল। সেইকাৰণে মই কৈছোঁ যে বিষ্ণুপ্ৰিয়া মণিপুৰীও অসমীয়া সংস্কৃতিক চহকী কৰিছে। বিষ্ণুপ্ৰিয়া মণিপুৰীৰ যিটো সংস্কৃতি, অসমত থকা যিটো সংস্কৃতি, এই সংস্কৃতি আমাৰ অসমীয়া সংস্কৃতি। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা উপলব্ধি কৰিছিল যে অসমত থকা যিবোৰ জাতি জনগোষ্ঠী আছে, এই জাতি জনগোষ্ঠীসমূহৰ বিকাশৰ অবিহনে অসমখন কেতিয়াও আগুৱাই যাব নোৱাৰে। সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীবোৰক আগুৱাই নিবৰ কাৰণে যিটো ৰাজ্য চৰকাৰৰ যিখিনি আঁচনি, সেই আঁচনিখনৰ উপৰিও যাতে নিজৰ এই জাতিটোক নিজৰ কলা কৃষ্টিৰে, নিজৰ সংস্কৃতিৰে, নিজৰ আচাৰ আচৰণেৰে উন্নয়ন সাধিব পাৰে, তেওঁলোকক আগুৱাই নিব পাৰে, সেইকাৰণে অট'নমাছ কাউন্সিল আৰু এই ডেভেলপমেণ্ট কাউন্সিল ক্ৰিয়েট কৰিছে। মই আজি এটা কথা উদাহৰণ দিওঁ, আমাৰ বাইদেউ খুব ভাল কথা এটা ক'লে। কাৰ্তিক সিনহাই আমি একেলগে বিধায়ক আছিলোঁ। তেখেতে এটা কথা কৈছে যে মই মোৰ ৰাজনৈতিক জীৱনেই মই এৰি দিম, কিন্তু মোৰ জাতিটোক, এই বিষ্ণুপ্ৰিয়া জাতিটোক যদি আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছিল, মোৰ বিষ্ণুপ্ৰিয়া জাতিটোৰ কাৰণে আপুনি কিবা এটা কৰক, মোৰ নিজৰ ৰাজনৈতিক মোৰ কেৰিয়াৰ মই ত্যাগ কৰিছোঁ। আমি এই মহানুভৱতাৰ কাৰণে
আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষ্ণুপ্ৰিয়া মণিপুৰী ডেভেলপমেণ্ট কাউন্সিল পাতিলে আৰু এই ডেভেলপমেণ্ট কাউন্সিল আজি নোহোৱা হ'লে হয়তো ৰাধা গোবিন্দ সেৱাশ্ৰমৰ এই ৰূপ আজি দেখিবলৈ নাপাবহেঁতেন। গতিকে মই কাৰ্তিক সিনহাক ধন্যবাদ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। তেখেতৰ এই বলিষ্ঠ পদক্ষেপে অসমত থকা বিভিন্ন জাতি জনগোষ্ঠীবোৰৰ বিকাশ অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, ৰাজনৈতিকভাৱে বিকাশ নিশ্চয় আনিব আৰু অসমখন এখন অতি সুন্দৰ এখন ৰাজ্য হিচাপে গঢ় লৈ উঠিব। মই আপোনালোকক আৰু এটা কথা জনাই সুখী হ'ম। কাৰ্তিক সিনহা তেখেতৰ ব্যক্তিগত জীৱনলৈ মই বেছি নোসোমাওঁ, সেইটো আপোনালোকে বেছি জানে, কিন্তু তেখেতৰ ৰাজনৈতিক জীৱনৰ কথাটো মই জানো। আজি চেয়াৰমেন হিচাপে আমাৰ 19টা ডেভেলপমেণ্ট কাউন্সিল আছে। 19টা ডেভেলপমেণ্ট কাউন্সিলৰ হয়তো আজি এই বিষ্ণুপ্ৰিয়া মণিপুৰী ডেভেলপমেণ্ট কাউন্সিলে আজি ছাপ্লিমেণ্টাৰী ডিমাণ্ডত তেওঁলোকে অধিক টকা আনিবলৈ সক্ষম হৈছে। এইটো হ'ল কাৰ্তিক সিনহাৰ অক্লান্ত পৰিশ্ৰমৰ ফল। তেখেতে এনেধৰণে মূল আঁচনিৰ পৰা মূল বাজেটৰ উপৰিও ছাপ্লিমেণ্টাৰী ডিমাণ্ড আনি এই জাতিটোক আগুৱাই নিবৰ কাৰণে তেখেতে সফলতা প্ৰচেষ্টা কৰিছে। মই আশা ৰাখিছোঁ যে ভৱিষ্যতলৈ এই ৰাধা গোবিন্দ সেৱাশ্ৰম এটা জাকত জিলিকা সেৱাশ্ৰম হিচাপে থাকিব। গুৱাহাটীত বিষ্ণুপ্ৰিয়া মণিপুৰীসকলে নিজৰ এটা অনুষ্ঠান বুলি আঁকোৱালি ল'বলৈ এটা আটকধুনীয়া অনুষ্ঠান থাকিব। অকল মই গুৱাহাটীত থকা বিষ্ণুপ্ৰিয়া মণিপুৰীসকলৰ কথাই ক'লে মই ভুল হ'ব। বৰাক ভেলীতো আপোনালোকৰ বিষ্ণুপ্ৰিয়া মণিপুৰী আছে। গতিকে সেই অসমত থকা বিভিন্ন অঞ্চলৰ এই বিষ্ণুপ্ৰিয়া মণিপুৰীসকলক উন্নয়ন সাধিব লাগিব। এই ডেভেলপমেণ্ট কাউন্সিলৰ যোগেদি তেওঁলোকৰ আৰ্থ সামাজিক ৰাজনৈতিক উন্নয়ন আমি সাধন কৰিব লাগিব। আৰু ইয়াত থকা মণিপুৰীসকলক যাতে অসম চৰকাৰে অৱহেলা কৰা নাই, তেওঁলোককো যে আগুৱাই নিয়াত তৰুণ গগৈ নেতৃত্বৰ অসম চৰকাৰখনে চেষ্টা কৰিছে, কাম কৰিছে, এই কথাটো যাতে বুৰঞ্জীত নিশ্চয় থাকিব আৰু ইয়াৰ যোগেদি এই জাতিটো আগলৈ যাব। মই খুব বেছি দীঘল নকৰোঁ। আমি এই কাউন্সিলবোৰক সেইকাৰণে অনুষ্ঠিত কৰিছোঁ। বহুতে সমালোচনা কৰে তৰুণ গগৈ অসমখনক ভাগ কৰিব খুজিছে। মই দেখিলোঁ যে আমাৰ 19টা ডেভেলপমেণ্ট কাউন্সিলৰ আজি সেই জাতিসমূহক যদি ডেভেলপমেণ্ট কাউন্সিল নিদিয়া হয়, সেই জাতিখিনিয়ে সেই বিশেষ গুৰুত্বটো নাপালেহেঁতেন, বিশেষভাৱে অৰ্থনৈতিকভাৱে তেওঁলোকে এই সা সুবিধাখিনি নাপালেহেঁতেন। তৰুণ গগৈ অসমক ভাগ কৰিবৰ কাৰণে ডেভেলপমেণ্ট কাউন্সিল দিয়া নাই। তৰুণ গগৈ ডেভেলপমেণ্ট কাউন্সিল দিছে সেই জাতিসমূহক যাতে অৰ্থনৈতিকভাৱে আগুৱাই লৈ আহিব পাৰে, সামাজিকভাৱে আগুৱাই লৈ আহিব পাৰে আৰু ৰাজনৈতিক দিশত তেওঁলোকেও যাতে অংশগ্ৰহণ কৰিব পাৰে। গতিকে মই মাননীয় মুখ্যমন্ত্ৰীৰ লগত ডেভেলপমেণ্ট কাউন্সিলবোৰৰ বিষয়ে কথা পাতিছোঁ। তেখেতে আৰু আগ্ৰহ কৰিছে যাতে অহা বাজেটত এই ডেভেলপমেণ্ট কাউন্সিলবোৰৰ যিখিনি এল'কেশ্যন, সেই এল'কেশ্যনখিনি আৰু বৃদ্ধি কৰিব পাৰে। গতিকে সেইটো আমাৰ অনুৰোধ থাকে, আমাৰ ডেভেলপমেণ্ট কাউন্সিলখিনিৰো আমাৰ অনুৰোধ থাকে। যদি ডেভেলপমেণ্ট কাউন্সিলখিনিয়ে ভাল কাম কৰে, তেতিয়া মোৰ বিশ্বাস, মোৰ অটল বিশ্বাস যে মাননীয় মুখ্যমন্ত্ৰীয়ে এই ডেভেলপমেণ্ট কাউন্সিলবোৰক অধিক টকা আবণ্টন দিব, অধিক টকা আবণ্টন দি সেই জনগোষ্ঠীসমূহক আগুৱাই নিয়াত তেখেতে যথেষ্ট কৰিব। মই ধন্যবাদ জনাইছোঁ কাৰ্তিক সিনহাক আৰু আপোনালোক সকলোলৈকে যে আমাক ইয়ালৈ নিমন্ত্ৰণ কৰি এইখিনি মৰম আমাক যাচিলে। মই নিজেই গৌৰৱ কৰিছোঁ যে আপোনালোকৰ ডেভেলপমেণ্টৰ কাৰণে চোৱা চিতাৰ দায়িত্ব আমি পাইছোঁ। আমাৰ ডাইৰেক্টৰ চাহাব আছে, ইয়াতে বৰগোহাঁই ডাঙৰীয়াও আছে। আমি এই কামখিনি দেখাৰ পাছত আমাৰ আত্মবিশ্বাস আহিছে যে ডেভেলপমেণ্ট কাউন্সিলখিনি অনুষ্ঠিত কৰি সেইবোৰ পাতি আমি একো ভুল কাম কৰা নাই, আমি ভাল কাম কৰিছোঁ।
এটা এই জাতিবোৰক আগুৱাই নিবলৈ আমি কাম কৰি আছোঁ। গতিকে এই বিশ্বাস আমাৰ বাঢ়িছে, আমাৰ আত্মবিশ্বাস আহিছে আৰু ইয়াৰ যোগেদি চৰকাৰেও এই ডেভেলপমেণ্ট কাউন্সিলবোৰৰ কথাটো ভাবিবলৈ আৰম্ভ কৰিছে। আপোনালোকৰ হয়তো আমি চেষ্টা কৰি আছোঁ যাতে এই ডেভেলপমেণ্ট কাউন্সিলবোৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰোঁ। গণতান্ত্ৰিকভাৱে যদি আমি নিৰ্বাচন কৰিব পাৰোঁ, হয়তো আপোনালোক সাংবিধানিকভাৱে আপোনালোকৰ এটা ৰাইট থাকিব, আপোনালোকৰ এটা অধিকাৰ থাকিব যে গণতান্ত্ৰিকভাৱে আমাৰ ডেভেলপমেণ্ট কাউন্সিল আছে, আমাৰ নিজৰ আছুতীয়া অনুষ্ঠান এটা আছে। গতিকে এই দুআষাৰ কৈ মই সকলোকে শ্ৰদ্ধা নিবেদন কৰি আৰু আজি এদিন এৰি কাইলৈ পাছতে 1 তাৰিখ আহিব, সকলোলৈ মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নৱবৰ্ষৰ আপোনালোকৰ সকলো অপায় অমংগল দূৰ কৰক, আপোনালোকৰ যিখিনি বাধা বিঘিনি আছে সকলো দূৰ কৰক। ভগৱানে ৰাধা গোবিন্দই আশীৰ্বাদ কৰক আপোনালোকক যে নতুন বছৰে আপোনালোকক যাতে এটা সুখৰ জীৱন দিয়ে, এটা সুস্বাস্থ্য দিয়ে আৰু আপোনালোকক সচ্ছলভাৱে আগুৱাই দিয়াত সহায় কৰে। মই এই আশাসতে আৰু এটা অনুৰোধ কৰিম যে নতুন বছৰৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম, মই ৰাধা গোবিন্দৰ মই সেৱা জনাম যাতে আমাৰ এই ৰাজ্যখনত থকা এই অসাধু শক্তিবোৰ, যি শক্তিয়ে অসমখনক অশান্ত কৰি ইয়াত বৰ্বৰচিত কাম চলাই আছে, সেই তেওঁলোকক যাতে সুমতি দিয়ে আৰু অসমখন এখন শান্ত এটা ধুনীয়া গঢ় লৈ উঠে। তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সকলোকে মোৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই মোৰ এই দুআষাৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।